Steps of writing. আপোনালোকে চাই আছে ইয়াত টেকনিক দেখাই আছে আমাৰ ৰাইটিংটো চাব পাৰিব কেনেকৈ আমি পাৰফৰ্ম কৰোঁ প্ৰথমত যেতিয়া আমি লিখিবলৈ আমাৰ কিবা হয় আমি কি কৰোঁ আমি কিবা প্লানিং কৰোঁ কৈছোঁ নহয় writing is just all about our expression of thoughts যেটো আমি ভাবি আছো হেতু আমি লিখিত ৰূপত কেনেকৈ দেখাম হেতু হল আমাৰ writing to sum it's all about first from our planning আমি কি কৰিম এটা যদি কিবা লিখিবলৈ আছে সব প্ৰথম আমাক কি কৰিব লাগিব প্ল্যানিং কৰিব লাগিব প্ল্যানিং to what before we write লিখা আগত যেটো আমি মনত ভাবো বা কিবা প্ল্যান কৰো হেতু হল আমাৰ প্ল্যানিং যেনেকৈ ইয়াৰ আগত আমি এটা কাহিনী লিখিছিলো নহয় তেতিয়া fill in the blanks আমি কিবা ভাবিছিলো নহয় তাৰ পিছতে লিখিছিলো হে প্ল্যানিং টু কি হয় all before writing তাৰ পিছত আমাৰ আহিব drafting and composition drafting to sum reading and revising and as we write লিখা সময় যেতিয়া আমি লিখো সেই সময়ত আমি ৰাইটিংৰ ক্ষেত্ৰত আমি ড্ৰাফটিং কৰো এণ্ড কম্পজিশন কৰো কম্পজিং কেনেকৈ কৰো আমি কম্পজিংটো কৰো যেতিয়া আমি শুদ্ধকৈ শব্দ এলফাবেট ৱৰ্ডছ বনাও সেন্টেন্স বনাও আমাৰ পাঞ্চুৱেশ্যন মাৰ্কছ আমি তাত এড কৰো তেতিয়া আমি কওঁ যে আমাৰ ৰাইটিংটো চলি আছে drafting যদি দেখাই আছে লিখা সময় drafting to হয় আমাৰ এটা স্টেজ যত আমি লিখিতভাৱে প্ৰগ্ৰেছ কৰি আছো আৰু আমি আমাৰ আইডিয়াছ আৰু সেন্টেন্সক এটা প্যাৰাগ্ৰাফত অৰ্গানাইজ কৰি আছো সেইটো কোৱা হয় আমাৰ drafting means it is a stage of the writing process where we put our ideas into sentence and paragraph and organize them and help reader to understand our views যেতিয়া আমি নিজৰ view to আমি এটা reader of যেতিয়া আমি দিও কি দিও কেনেকৈ দিও words alphabet for words for sentence for our paragraph organize কৰি তেতিয়াহে আমাৰ reading to হয় আৰু আমি compose কৰোঁ এই কথাবিলাক তাৰ পিছত এতিয়া আমি চাওঁ যে after we write যেতিয়া আমি লিখিলো তাৰ পিছত আমি চেক কৰোঁ নে নকৰোঁ আমি কৰোঁ নহয় যে আমি শুদ্ধকৈ লিখিছো সবৰ ভুল হ'ব পাৰে স্পেলিং মিষ্টেক এণ্ড ৰাইটিং কিবা থাকি যাব পাৰে আমি তাত কি কৰোঁ লিখিত যেতিয়া পেৰাগ্ৰাফটো লিখি তেতিয়া আমি এডিটিং কৰোঁ আৰু তাৰ পিছত আমি প্ৰুফ ৰিডিং কৰোঁ এবাৰ আমি ভালদৰে তাক পঢ়োঁ আৰু পঢ়াৰ পিছত আমি কি কৰোঁ we will publish that writing will be published after that আৰু তাৰ পিছত আমি চাম এই যেতিয়া 4 steps আমি কমপ্লিট কৰোঁ আমাৰ ৰিডিংটো হৈ যায় so drafting is all about our composing any paragraph using alphabets and forming a words afterwards we form sentences and then sentences for our paragraph bana hetu hol amar drafting aru compose korar pasot ami edit koribo paru jetu hoy gol amar after we write likha pasot tar pisot ami proof reading koru aru tar pisot ami kiba eti publish koru ba submit kori diu teneke hoy amar writing hoy na sir by order hoy na hetu amar writing or steps hoy types of writing or discuss kori jene reading or types discuss korisilo ami eta ami types of writing discuss koru